নমস্কাৰ আপোনালোক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এইটো আপোনালোকৰ APSC ফালৰ পৰা আহিছে, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। তাৰ পৰা এটা আপোনালোকৰ ৰিক্ৰুইটমেণ্ট আহিছে। এইটো আপোনালোকৰ 4th গ্ৰেড হয় পোষ্টখিনি। ইয়াৰ যিটো আপোনালোকৰ যিটো অনলাইন আবেদনৰ যিটো শেষ সীমা সেইটো হৈছে আপোনালোকৰ 9/10/2025 চন। অ'কে, অক্টোবৰ 9 তাৰিখলৈকে আপোনালোকৰ অনলাইন আবেদন কৰিব পাৰিব। অ'কে, ইয়াৰ পোষ্টখিনি হৈছে ইয়াৰ টোটেল আছে পোষ্ট 20 পোষ্ট। অ'কে, 20টা পোষ্ট আছে আপোনালোকৰ। কেটেগৰী ৱাইজ আপোনালোকৰ ভাগ কৰি দিয়া হৈছে। UR তেওঁলোকৰ কাৰণে 10টা পোষ্ট আছে। OBC MOBC কাৰণে আছে 5টা, T ট্ৰাইব তাৰ কাৰণে এটা, SC 2টা, STP এটা, STH এটা। অ'কে, আৰু ইয়াৰ যিটো পে স্কেল সেই আপোনালোকৰ পে স্কেলটো হ'ব 12,000 to 52,000। অ'কে, আৰু আপোনালোকৰ যিটো ইয়াত গ্ৰেড পে দিছে 3,900 rupees। অ'কে, আপোনালোকৰ যদি আমি বয়সৰ সময়সীমা চাওঁ 18 বছৰৰ পৰা 40 বছৰ পৰ্যন্ত আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব। যাৰ 40 বছৰ হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। অ'কে, এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম ইয়াত বিচাৰিছে 8 পাছ। অ'কে, মিনিমাম 8 পাছ আৰু তেওঁলোকে মেক্সিমাম আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। অ'কে, যিসকলে গ্ৰেজুৱেট কৰিছে তেওঁলোক নেযোৱাই ভাল, তেওঁলোকক এইখিনি পোষ্ট নিদিয়ে। অ'কে, তাৰ পৰা আপোনালোক আঁতৰি থকাই ভাল। যিসকল হায়াৰ ছেকেণ্ডেৰী মেক্সিমাম আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী এপ্লাই কৰিব পাৰে আৰু মিনিমাম আপোনালোকৰ 8 পাছসকলে এপ্লাই কৰিব পাৰে। অ'কে, তাৰপিছত আপোনালোকৰ অসমৰ আপোনালোকে পাৰ্মানেণ্ট স্থায়ী বাসিন্দা হ'ব লাগিব, আপোনালোক অসমৰ হ'ব লাগিব। অ'কে, আৰু আপোনালোকৰ লগত এমপ্লয়মেণ্ট এক্সচেঞ্জটো লাগিব। অ'কে, এইকেইটা বস্তু আপোনালোকৰ প্ৰয়োজনীয়। তাৰপিছত ইয়াত দিয়া আছে যিখিনি শিডিউল কাষ্ট তেওঁলোকৰ 5 বছৰ, শিডিউল ট্ৰাইব 5 বছৰ, OBC MOBC 3 years, PWD 10 years। এইকেইটা কেটেগৰীক এজ ৰিলেক্সেশ্যন দিয়া হৈছে। অ'কে, আৰু যিসকলে জেনেৰেল আছে তেওঁলোকে 47.20 rupees আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব, যিটো প্ৰচেছিং পে'মেণ্ট। OBC MOBC 47.20, SC ST BPL PWD 47.20। গোটেইকেইটা কেটেগৰী তেওঁলোকে সমানেই দিছে। 47.20 rupees আপোনালোকে পে'মেণ্ট এটা কৰিব লাগিব। অ'কে, ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম, আপোনালোকে এইটো কৰি ল'ব পাৰিব। যিহেতু যোৱাকালিৰ পৰা এইটো অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, গতিকে মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তাত গৈ আপোনালোকে ধুনীয়াকৈ নিজৰ এণ্ড্ৰইড ফোনটোত আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। অ'কে, তাৰ পিছত মই দুটামান কথা কৈ দিওঁ। ইয়াৰ যিটো আপোনালোকৰ চিলেবাছ সেইটো জেনেৰেল নলেজ আছে। ইয়াত আছে আপোনাৰ এৰিথমেটিক 20 মাৰ্কছ, GK আমাৰ অসমৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ GKখিনি দিব। তেওঁলোকে ইয়াত ধুনীয়াকৈ মেনশ্যন কৰিছে 20 মাৰ্কছ, ৰিজনিং আহিব 20 মাৰ্কছ, ছ'চিয়েল ছায়েন্স 20 মাৰ্কছ, ছায়েন্স 10 মাৰ্কছ আৰু ইংলিছ গ্ৰামাৰ সেইখিনি আহিব 10 মাৰ্কছ। অ'কে, এইখিনি বস্তু আপোনালোকে আহিব আৰু এইখিনি আপোনালোকে দিব লাগিব। অ'কে, ভিডিঅ'টো ইমানেই। আপোনালোকে যিসকল নতুনকৈ আহিছে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।